নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনালো আজিৰ প্ৰাইভেট ভেকেন্সিখিনি দেখুৱাই আছো চাই যাব আজি প্ৰথম যিটো ভেকেন্সি আহিছে হেতু আপোনালোকৰ এপেক্স ডায়াগনস্টিক গুৱাহাটীৰ পৰা আহিছে ইয়াত পোষ্ট আহিছে ফ্ৰন্ট অফিস এক্সিকিউটিভ এক্সপেৰিয়েন্স ইন হেলথ কেয়াৰ ইন্ডাষ্ট্ৰি যদি আগতে এক্সপেৰিয়েন্স আছে এপ্লাই কৰিব পাৰিব কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হলে এপ্লাই কৰিব পাৰিব salary based in industry দিয়া আছে এই মেইলটো এপ্লাই কৰি দিব বায়োডাটা পঠিয়াই দিব এটো লাষ্ট ডেট আপোনালোকৰ 17 জুলাই হয় পিছৰ পোষ্ট মটৰলা কোম্পানীৰ পৰা আহিছে পোষ্ট আহিছে ব্ৰেন্ড প্ৰমোটৰ কোৱালিফিকেশন হায়াৰ সেকেন্ডাৰী পাস কৰা হলে এপ্লাই কৰিব পাৰি আৰু তাৰ লগতে এক্সপেৰিয়েন্স লাগিব মোবাইল সেলস এক্সপেৰিয়েন্স থকা হ'ব লাগিব আৰু শুড হেভ গুড স্মাৰ্টফোন বেসিক নলেজ salary 10000 ৰ পৰা 15000 ৰ ভিতৰত হ'ব আৰু এপ্লাই কৰিব কাৰণে ইয়াতে মেইল দিয়া আছে এইটো মেইলত বায়োডাটা পঠিয়াব আৰু লোকেশন কিটা চাই লওক নলবাৰী মেঘালয় বাইহাটা চাৰিআলি গণেশগুৰি আৰু মৰাণ এইকিটা লোকেশন হ'ব এপ্লাই কৰোতে নিজৰ মেইলটোৰ সাবজেক্ট লাইনত লোকেশনটো লিখি দিব কোনটো লোকেশনৰ কাৰণে এপ্লাই কৰে হেতু লিখি দিব পিছৰ পোষ্ট আহিছে আপোনালোকৰ অপাৰেশন এক্সিকিউটিভৰ পোষ্ট লোকেশন হ'ব গুৱাহাটী আৰু ক্যান্ডিডেট শুড হেভ এক্সপেৰিয়েন্স ইন মৰ্টগেজ or unsecured loans for at least 1 year experience থাকিব লোকাল ক্যান্ডিডেট যদি হয় মানে গুৱাহাটীৰ ক্যান্ডিডেট হলে আগতে প্ৰেফাৰেন্স দিব আৰু এপ্লাই কৰিব কাৰণে এইটো মেইলত বায়োডাটা পঠিয়াই দিব এইটো এটা ফাইনান্স ইনষ্টিটিউচন হয় লোন প্ৰভাইড কৰে তেওঁলোকে তো তাতে আপোনালোকৰ জব কাম কৰিব লাগিব এইটো লাষ্ট ডেট 17 জুলাই হ'ব পিছৰ পোষ্টটো টিভিএস ক্ৰেডিটৰ পৰা আহিছে ইয়াত পোষ্ট আহিছে কালেকচন মেনেজাৰ লোকেশন হোজাই আৰু মৰিগাঁও হ'ব আৰু স্যালাৰি আপোনালোকৰ পাৰ ইয়াৰ 4.5 লাখ টু 5.2 লাখস দিয়া আছে আৰু লগতে প্লাস ভেৰিয়েবলস বুলি দিয়া আছে কিবা কিবি এলাৱেন্সটো থাকিব এক্সপেৰিয়েন্স 2 to 3 ইয়াৰ্স হ'ব লাগিব কালেকচন উইথ টিম হ্যান্ডলিং আৰু কোৱালিফিকেশন গ্ৰেজুৱেচন এণ্ড এবভ বুলি দিয়া আছে যি সকলে ইমিডিয়েট জয়েন কৰিব পাৰিব তেওঁলোকক প্ৰেফাৰেন্স দিব আৰু ইয়াতে মেইল দিয়া আছে এপ্লাই কৰাৰ এটো লাষ্ট ডেট আপোনালোকৰ 18 জুলাই হ'ব পিছৰ পোষ্টটো আপোনালোকৰ নলবাৰীৰ পৰা আহিছে এখন হস্পিটালৰ পৰা ইয়াৰে পোষ্টৰ আপোনালোকৰ ইন্টাৰভিউ হ'ব 20 জুলাই 20 তাৰিখে ইন্টাৰভিউ হ'ব পোষ্ট আহিছে জিএনএম সিস্টাৰ বিএসসি নার্সিং আইসিইউ অ্যাটেন্ডেন্ট আইসিইউ সিস্টাৰ আইসিইউ ওয়ার্ড বয় ওটি টেকনিশিয়ান ওটি সিস্টাৰ এই গুটেবিলাক পোষ্টৰ কাৰণে যিবিলাক ডিপ্লোমা বা ডিগ্ৰী কৰিব লাগে তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব যাৰ যাৰ আছে এইবিলাক ডিপ্লোমা বা ডিগ্ৰী তেওঁলোকে এপ্লাই কৰিব গম পাব তেওঁলোকে এপ্লাই কৰি ল'ব যদি এপ্লাই কৰিব বিচাৰে আৰু নোট দিয়া আছে এটা প্ৰেফাৰেন্স উইল বি গিভেন টু ক্যান্ডিডেট উইথ 2 ইয়ার্স এক্সপেৰিয়েন্স যাৰ 2 বছৰ এক্সপেৰিয়েন্স আছে তাক আগতে প্ৰেফাৰেন্স দিব স্যালাৰি নেগোশিয়েবল হ'ব এইটো এড্ৰেছ দিয়া আছে এইটো এড্ৰেছত আপোনালোকে নিজৰ ডকুমেন্টছ বিলাক লৈ কিনে ইন্টাৰভিউ কাৰণে 20 তাৰিখে যাব লাগিব কিবা যদি প্ৰবলেম হয় আপোনালোকে মোবাইল নম্বৰ দিয়া আছে দুটা কন্টাক্ট কৰি ল'ব পাৰিব কল কৰি ল'ব পাৰিব পিছৰ পোষ্টটো আপোনালোকৰ অফিস অফ সংকল্প ডিস্ট্ৰিক্ট হাব ফৰ এম্পাৱাৰমেন্ট অফ ওমেন এইটো এটা গভৰ্ণমেন্ট অফিস হয় ইয়াত পোষ্ট আহিছে মাল্টিটাস্কিং ষ্টাফৰ এইটো গভৰ্ণমেন্ট চাকৰি হয় লোকেশন হ'ব সাউথ সালমাৰা মানকাছাৰ এইটো আপোনালোকৰ টেম্পৰাৰী পোষ্ট হয় মানে কন্ট্ৰাকচুৱেল পোষ্ট হ'ব 11 মাহৰ কাৰণে মানে ষ্টাৰ্টিং অফ 11 মান্থছৰ কাৰণে হ'ব তাৰ পিছত যদি এক্সটেন্ড কৰে আপোনালোকৰ কন্ট্ৰাক্ট তেতিয়া হলে আৰু চাকৰি থাকিব ইয়াৰে এপ্লাই কৰা লাষ্ট ডেট 19 জুলাই হ'ব ইন্টাৰভিউ হ'ব এইটো পোষ্টৰ কাৰণে আপোনালোকৰ 20 তাৰিখে ৰাতিপুৱা 11টা বজাৰ পৰা ষ্টাৰ্ট হ'ব গতিকে আপোনালোকে ৰাতিপুৱা 10টা বজাত ৰিপৰ্ট কৰিব লাগিব অফিসত গৈ কিনে এইটো পোষ্টৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশন অনলি ক্লাছ 9 পাস কৰা হলে এপ্লাই কৰিব পাৰিব ইয়াত দিয়া আছে আৰু আপোনাৰ যেটো এড্ৰেছ হয় অফিসৰ এটো দিয়া আছে অফিস অফ দা ডিস্ট্ৰিক্ট সোশ্যাল ওয়েলফেয়াৰ অফিসাৰ সাউথ সালমাৰা মানকাছাৰ এইটো এড্ৰেছত যাব লাগিব পিছৰ পোষ্ট আপোনালোকৰ একিউপ্ৰপ হেলথ কেয়াৰ এণ্ড ডায়াগনস্টিকৰ পৰা আহিছে পোষ্ট আহিছে একাউন্টছ এডমিন 5টা ভেকেন্সি আছে ইয়াত ফ্ৰেছাৰ এপ্লাই কৰিব পাৰে 0 to 3 ইয়াৰ্স মানে ফ্ৰেছাৰ এপ্লাই কৰিব পাৰিব টোটেল পোষ্ট ইয়াতে 5টা আছে আৰু লোকেশন গুৱাহাটী জয়নগৰ হ'ব আৰু তাৰ লগতে টেলি ইআৰপি জানিব লাগিব এক্সেল পাৱাৰ পইণ্ট একাউন্টিং ডাটা এন্ট্ৰি এমএছ অফিস এইবিলাক ইউজ কৰিব জানিব লাগিব কিছুমান কি স্কিল দিয়া আছে এডমিনিষ্ট্ৰেচন বেক এন্ড অফিস এডমিনিষ্ট্ৰেচন বেক অফিস অপাৰেশন ডাটা এন্ট্ৰি অপাৰেশন এইবিলাক কাম জানিব লাগিব ভালকে আৰু মেইল ক্যান্ডিডেটক আগতে প্ৰেফাৰেন্স দিব সো কোনোবা যদি ইন্টাৰেস্টেড হয় ইয়াত মেইল দিয়া আছে এই মেইলটোত বায়োডাটা পঠিয়াই এপ্লাই কৰিব আৰু ইয়াৰে লাষ্ট ডেট আপোনালোকৰ 18 জুলাই হ'ব সো এইখিনি আছিল আজিৰ দিনটো